CBSE পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ এগৰাকী ছাত্ৰী। দেহত ৰোগৰ বোজা লৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল এগৰাকী ছাত্ৰী অন্বেষা বৰুৱা। সদ্য ঘোষিত CBSE পৰীক্ষাৰ ফলাফল ঘোষণা কৰাত উৎফুল্লিত শিৱসাগৰৰ হাঁহচৰা। দেহত ৰোগৰ বোজা লৈ অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত। শিৱসাগৰ জিলাৰ হাঁহচৰা চাওদাং গাঁৱৰ জিতুমণি বৰুৱা আৰু ৰুণজুণ বৰুৱাৰ কনিষ্ঠ কন্যা অন্বেষা বৰুৱাৰ সফলতাত গৌৰৱান্বিত সকলো। যদিও পৰীক্ষাত সকলোৰে লগত সমানে সমানে অৱতীৰ্ণ হৈছিল, কিন্তু অন্বেষাৰ অৱস্থা ভাল নাছিল। দেহত ৰোগৰ চিকিৎসা কৰি হ'লেও দিছিল এই পৰীক্ষা। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। মই মোৰ মতে মই যোনটো আশা কৰিছিলোঁ সেইটো নাপালোঁ, কিন্তু হ'লেও এইটোৱে যথেষ্ট আৰু আগলৈ ভালকৈ বুলি ভাবিছোঁ। আৰু মাজতে বেমাৰো হৈছিলে, সেইকাৰণে এইটো ভাল হ'ব নোৱাৰিলে। মই কেন্দ্ৰীয় বিদ্যালয় ONG শিৱসাগৰৰ পৰা আছোঁ। মই এতিয়া 77 পাইছোঁ। মই ষ্টাৰ লাভ কৰিছোঁ। কি ক'বা তুমি যিহেতু এনেধৰণৰ এটা ফলাফল লাভ মই মা দেউতাকে দিম, কাৰণ মা দেউতাই মোক সহায় কৰিলে আৰু স্কুলৰ বাইদেউ মাষ্টৰবোৰেও বহুত সহায় কৰিলে, শিক্ষকবোৰেও বহুত সহায় কৰিলে আৰু মই টিউশ্যনো লৈছিলোঁ, তেওঁলোককো ধন্যবাদ জনাম আৰু তেওঁলোকে মোক বহুত সহায় কৰিলে। তোমাৰ এই ফলাফলত তুমি কিমান সময় অধ্যয়ন কৰিছিলা? মই গধূলি 6টা বা 5টা পৰা সেনেকৈ আৰম্ভ কৰি ৰাতি 12টা 1টালৈকে পঢ়োঁ। 1 বজালৈকে? অঁ, 1 বজালৈকে। কষ্ট কৰিব লাগিব, ভালকৈ পঢ়িব লাগিব আৰু কষ্ট কৰিলে ভাল ফলাফল পাব। আৰু মোৰ অসুখৰ কাৰণে এনেকুৱা এটা ফলাফল, সেইকাৰণে সকলোকে যাতে ভালকৈ স্বাস্থ্য পাতি গুৰুত্ব দিব লাগে আৰু পৰীক্ষাৰ মাজত ভাল বস্তু খাব লাগে আৰু পঢ়িব লাগে। এতিয়া তোমাৰ যিহেতু মা দেউতা কাষতে আছে, মা দেউতাই কেনেকুৱা ধৰণে সহায় কৰিছিলে? মা দেউতাই বহুতখিনি সহায় কৰে, যিমানখিনি কৰিব পাৰিছিলে আৰু সিমানখিনি কৰিলে। দেউতাইও দিন ৰাতি কষ্ট কৰিলে, মাও কৰিছে আৰু টিউশ্যন, স্কুল নিয়া মেলা আৰু পঢ়াৰ বহুতখিনি গুৰুত্ব দিছিলে। ভৱিষ্যত পৰিকল্পনা কি আছে? কি হ'ব বিচাৰিবা তুমি এতিয়া অসম পৰ্যায়ত? কিবা এটা নিশ্চয় তোমাৰ কিবা আছে, তুমি কিবা ভাবি আছা, কি আছে পৰিকল্পনা কি আছে তোমাৰ? মই ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছোঁ আৰু যোৰহাটত তাৰ পাছত তুমি তোমাৰ পৰিকল্পনা কি হ'ব? ইঞ্জিনিয়াৰিং কৰা তাৰপাছত চাওঁ কি কৰিব পাৰোঁ। যিহেতু মোৰ লগত মাক আছে, মাক বাইদেউ আজি আহিছোঁ, আমি দেখা পাইছোঁ আপোনাৰ ছোৱালীৰ যিটো ফলাফল সুন্দৰ বুলি ক'ব লাগিব। কেনেধৰণে তাইক আপোনালোকে গাইড কৰিছিলে, কি ক'ব? তাইক মানে যথেষ্টখিনি কষ্ট কৰা হৈছে তাইৰ লগত। তাইক খুব সৰুতেই দিছিলে স্কুলত। তাৰপিছত এতিয়া তাই যিমানখিনি চেষ্টা কৰিছিলে নহয়, পৰীক্ষাৰ সময়তে তাই হস্পিটেলাইজ হ'বলগীয়া হ'ল। সেইকাৰণে যিখিনি আশা কৰিছিলে তাতকৈ বহুত কম পালে পাইছে। হ'লেও আমি সেইখিনিতে যথেষ্ট, কাৰণ তাই দেহাটোতকৈ আমি ধৰক পঢ়াটো গুৰুত্বটো বেছি দিলেও নহ'ব নহয়, স্বাস্থ্যটোৰ প্ৰতি বেছি যত্ন ল'বলগীয়া হ'ল। তাই এটা আশা আছে যে ই ইঞ্জিনিয়াৰ হ'ব বুলি কৈছে আমাৰ সন্মুখত কেমেৰাৰ আগত, যিহেতু যোৰহাটত পঢ়িব। তেনেক্ষেত্ৰত আপুনি কেনেধৰণে আগবঢ়াই নিবলৈ চেষ্টা কৰিম? আগবঢ়াই নিবলৈ চেষ্টা কৰিম, যিহেতু বায়েকো এতিয়া পঢ়ি আছে ইঞ্জিনিয়াৰিং, সেইটো কাৰণে তাইও চাগে সেইটোৱে মন কৰিছে। যিখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিম আৰু কৰিছে, সেইটোৱে যথেষ্ট আৰু। আইতাক আছে, আইতাকো মই জানিব বিচাৰিম যে কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে, মই ভাল লাগিছে, কি ক'বই নোৱাৰো, যথেষ্ট ভাল লাগিছে মোৰ। পাঁচকে যে ডাঙৰজনীও পঢ়িছে, তেনেকে এইজনীও পঢ়িছে, মোৰ বেলেগ ভাল লাগিছে মনটো।